এsto পৃথিৱীত বিভিন্ন ধৰণৰ ৰহস্যময় ঘটনা আছে। তো সেই যিবিলাক ৰহস্যময় ঘটনাৰ মানে সলিউশ্যন সমাধান মানে বৰ্তমানলৈকে এতিয়াও ওলোৱা নাই। তো এনেকুৱা অকল এটা নহয় দুটা নহয়, এনেকুৱা বিভিন্ন ধৰণৰ আজি ৰহস্যময় ঘটনা আছে পৃথিৱীত। তো ভৱিষ্যতত চাগে সেই ঘটনাবোৰৰ সলিউশ্যন ওলাব, কিন্তু বৰ্তমানলৈকে ওলোৱা নাই। তো তেনেকুৱা আজি এটা ৰহস্যময় ঘটনাৰ কথা ক'বলৈ যাই আছোঁ আজিৰ এই ভিডিঅ'টোত। যিটো ৰহস্যময় ঘটনাটোৰ নাম হ'ল ষ্টোনহেঞ্জ, যিটো ইংলেণ্ডত অৱস্থিত। তো আজি এই ভিডিঅ'টোত এই ষ্টোনহেঞ্জৰ কথা ক'বলৈ যাই আছোঁ। তো বলক প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰি লওঁ। তো এই যিটো ষ্টোনহেঞ্জ আছে, এই ষ্টোনহেঞ্জৰ নিৰ্মাণ হৈছিল ইংলেণ্ডত 2000-3000 BC, মানে খ্ৰীষ্টপূৰ্ব আগতে 2000-3000 খ্ৰীষ্টপূৰ্বতে। তাৰমানে এই যিটো ষ্টোনহেঞ্জ আছে, এই ষ্টোনহেঞ্জৰ নিৰ্মাণ হৈছিল ইংলেণ্ডত। ইংলেণ্ডৰ এটা ঠাই আছে, যিটো ঠাইৰ নাম উইলছাৰ। সেই উইলছাৰৰ সেই উইলছাৰৰ মানে ইংলেণ্ডৰ উইলছাৰৰ পৰা সল্জবেৰীৰ এখন মানে সমভূমি ঠাইত মানে এই যিটো প্ৰাগ ঐতিহাসিক ষ্টোনহেঞ্জ অৱস্থিত। আৰু এইটো তাৰমানে ইংলেণ্ডৰ উইলছাৰৰ পৰা মানে ইংলেণ্ডৰ হিচাপত 8 মাইল আৰু মানে ইণ্ডিয়াৰ হিচাপত ক'ব গ'লে 13 কিলোমিটাৰ দূৰত এই ষ্টোনহেঞ্জৰ নিৰ্মাণ। তো এই বেলেগ ঘটনাৰ নিচিনা এই ঘটনাটো সেনেকুৱাই যে কোনো গম নাপায় যে আচলতে কোনে নিৰ্মাণ কৰিছিল আচলতে এই ষ্টোনহেঞ্জৰ। এতিয়ালৈকে মানে সম্ভৱ হৈ উঠা নাই যে কোনে নিৰ্মাণ কৰিছিল। তো ক'ব পৰা নাই, বৈজ্ঞানিকেও মানে বিচাৰি আছে যে কোনে আচলতে নিৰ্মাণ কৰিছিল। তো কিছুমান বৈজ্ঞানিকে কয় যে ইয়াৰ নিৰ্মাণ 2000-3000 BCত মানে খ্ৰীষ্টপূৰ্বত হৈছিল, আৰু কিছুমানে কয় যে তাতকৈও পুৰণা। আৰু কিছুমান বৈজ্ঞানিকে কয় যে এই যিটো মানে ষ্টোনহেঞ্জ আছে, এই ষ্টোনহেঞ্জটো মানে এলিয়েনে নিৰ্মাণ কৰিছিল। তো জানে আপোনালোকে এলিয়েনৰ কথা। তো সেই এলিয়েনে মানে এই ষ্টোনহেঞ্জটো নিৰ্মাণ কৰা বুলি কিছুমান বৈজ্ঞানিকে কৈছিল। তো আকৌ কিছুমানে কয় যে সেই ষ্টোনহেঞ্জটো আকৌ বহুত বছৰ আগতে মানে মানুহে নিৰ্মাণ কৰিছিল। কিন্তু আকৌ যিটো ক'লে যে এলিয়েনে নিৰ্মাণ কৰিছিল, তো তেওঁ কৈছিল যে যাতে মানে তাৰমানে যদি মানুহে নিৰ্মাণ কৰিলেহেঁতেন তো সম্ভৱ নহয়তো মানুহে নিৰ্মাণ কৰা, কাৰণ সেই সময়ত সেই যিটো মানে মানুহে মানে ইমান ভাবিব পৰা নাছিল যে কেনেকৈ নিৰ্মাণ কৰক। কাৰণ এই শিল যিটো আছে, এই শিলৰ তাৰমানে ওখটো হ'ব 23 ফুট, আৰু যিটো ওজন সেই শিলৰ ওজনটো হ'ব 50 টন। তো ভাবক কিমান ওজনৰ শিল সেইটো। তো ইমান ডাঙৰ এটা শিল কেনেকৈ আচলতে মানুহে নিৰ্মাণ কৰিব, তো এইটো মানে এতিয়ালৈকে গম পোৱা নাই, কাৰণ মানুহে ইমান ভাবিব পৰা নাছিল সেই সময়ত। তো আৰু সেই যিটো প্ৰাগ ঐতিহাসিক মানে ষ্টোনহেঞ্জ আছে, সেই ষ্টোনহেঞ্জটো মানে এনেই লাইন বাই লাইন নাই, মানে চাৰ্কল হিচাপত আছে। যেনেকৈ সৌৰজগতত গ্ৰহবোৰ চাৰ্কল হিচাপত থাকে, তো তেতিয়া তাতো সেই বস্তুটো চাৰ্কল হিচাপত আছে। আৰু এই যিটো ষ্টোনহেঞ্জ নামৰ শিল আছে, এই শিলটোৰ মানে নিৰ্মাণ হৈছিল দুবিধ পদাৰ্থৰে। সেই দুবিধ পদাৰ্থৰ নাম হ'ল চাইৰেচেঞ্চ আৰু ব্লু ষ্টোনছ। এই দুটা পদাৰ্থ লগ লাগি এই যিটো ষ্টোনহেঞ্জ নামৰ শিল আছে, এই শিলটোৰ নিৰ্মাণ হৈছিল। কিন্তু কোনে কৰিছিল সেই কথাটো এতিয়ালৈকে গম পোৱা নাই, কেনেকৈ হৈছিল গম পোৱা যোৱা নাই এতিয়ালৈকে। তো আৰু এই বৈজ্ঞানিকবিলাকে কয় যে এই যিটো শিল আছে, এই শিলবিলাকত মানে হিলিং প্ৰপাৰ্টিজ আছে। এই শিলটোত মানে হিলিং প্ৰপাৰ্টিজ আছে, যাতে এই যিটো হিলিং প্ৰপাৰ্টি সেই শিলটোৰ ভিতৰত আছে। মানে কোনোবা যদি বেমাৰী মানুহ যদি সেই শিলটোৰ ওচৰত যায় চুই দিয়ে, তাৰমানে তেওঁ মানে বেমাৰ ভাল পাই যাব। তো সেইটো বিশ্বাস কৰিছিল ইংলেণ্ডৰ সকলো মানুহে, আৰু সেইকাৰণে ইংলেণ্ডৰ প্ৰত্যেক মানুহৰ বেমাৰ হ'লে সেই শিলটোৰ ওচৰত মানে থকা প্ৰত্যেকজন মানুহে তাৰমানে চুই দিলে বেমাৰ ভাল পাই যায়। এতিয়াও মানে সেই শিলটোৰ কথা ইংলেণ্ডৰ মানুহে মানে বিশ্বাস বৰ্তমানলৈকে কৰি আছে, আৰু সেইটো সঁচা ঘটনাও যে হিলিং প্ৰপাৰ্টিজ বুলি পদাৰ্থটো সেই শিলটোত আছে। তো সেয়েহে গাইজ, এই যিটো শিল আছে, এই শিলটো মানে অতি ৰহস্যময় ঘটনা এইটো। আৰু এইটো মানে মিষ্টেৰিকেল হিষ্টৰী, মানে অৰ্থাৎ ৰহস্যময় ঘটনাৰ ভিতৰত এই ঘটনাটো নাম্বাৰ 1ত আহে। কাৰণ এই ঘটনাটো মানে আচৰিত ধৰণৰ ক'ব লগা, কাৰণ এই শিলটো মানে আচৰিত ধৰণৰ শিল। এই শিলটো মানে দীঘল হিচাপতো থাকিব পাৰিলে, কিন্তু নাই, এইটো মানে ঘূৰণীয়া চাৰ্কল হিচাপত আছে। তো আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।
মই আজি এই ভিডিঅ'টো ষ্ট'নেঞ্জৰ কথাটো ক'লোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু সোনকালে 1000 ছাবস্ক্ৰাইবাৰটো কমপ্লিট কৰি দিবা